নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল ছেপ্টেম্বৰ মাহৰ পৰা শনি আৰু মংগলৰ কৃপাত ভাগ্যশালী হ'বলৈ গৈ আছে চাৰি ৰাশিৰ ব্যক্তি শনি আৰু মংগলৰ পূৰ্ণ কৃপা পৰিছে এই চাৰি ৰাশিৰ ব্যক্তিৰ ওপৰত মংগলৰ শুভ দশাৰ বাবেই এই চাৰি ৰাশিৰ ব্যক্তিৰ ক্ষেত্ৰত অতি শুভ হ'বলৈ গৈ আছে চাকৰিৰ ক্ষেত্ৰত অতি শুভ সংযোগ আহিছে ছেপ্টেম্বৰ মাহত তেওঁলোকে ৰাজভোগ মিলাৰ সৌভাগ্য উদয় হ'ব চাকৰি ব্যৱসায় বাণিজ্য প্ৰতিভা বিকাশ পাৰিবাৰিক প্ৰেম স্বাস্থ্য সকলো ক্ষেত্ৰতেই শুভ ফল পাবলৈ সক্ষম হ'ব এই চাৰি ৰাশি ব্যক্তিয়ে শনি আৰু মংগলৰ শুভ সংযোগত 4 বছৰৰ বাবে থাকিব এই সৌভাগ্য ছেপ্টেম্বৰ মাহৰ পৰা তেওঁলোকৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব যেতিয়া কোনো ব্যক্তিৰ ৰাশিৰ কুণ্ডলীত মংগলৰ শুভ প্ৰভাৱ পৰে তেতিয়া সেই ব্যক্তিৰ জীৱনলৈ নতুন নতুন সুযোগ আহে আৰু যদি সেই সুযোগ নিজৰ বুদ্ধিমত্তাৰে গ্ৰহণ কৰি কৰ্ম কৰিব পাৰে তেতিয়া ভাগ্যই সহায় কৰি যিকোনো ক্ষেত্ৰত সফল হোৱাত কোনো ধৰণৰ বাধা নাহে বিশেষকৈ ছেপ্টেম্বৰ মাহৰ পৰা শনিদেৱৰো শুভ প্ৰভাৱ পৰিছে এই চাৰি ৰাশিৰ ব্যক্তিৰ কুণ্ডলীত তেওঁলোকে যিকোনো ক্ষেত্ৰত ন্যায় পাব শত্ৰুৰ হিংসা শত্ৰুতা কম হ'ব আৰু সফলতাৰ সুযোগ আহিব সেয়েহে ছেপ্টেম্বৰ মাহৰ পৰা এই চাৰি ৰাশিৰ ব্যক্তিয়ে যিকোনো ক্ষেত্ৰত কৰ্মনিয়োগ কৰিলে উপযুক্ত ফল পাবলৈ সক্ষম হ'ব আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম ছেপ্টেম্বৰ মাহৰ পৰা কোন কোন চাৰি ৰাশিৰ ভাগ্যত সৌভাগ্য উদয় হ'বলৈ গৈ আছে আৰু কিমান দিনৰ বাবে গ্ৰহপতি শনি আৰু মংগলৰ শুভ দশা পৰিছে লগতে কি কি ক্ষেত্ৰত তেওঁলোকে অধিক সফলতা পায় সমাজত নিজকে প্ৰতিষ্ঠিত কৰাৰ সুযোগ মিলিছে সেয়েহে আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চাই তেনে ভাগ্যশালী চাৰি ৰাশিৰ ভিতৰত আপোনাৰ ৰাশিৰ সৌভাগ্য পৰিছে নাই জানি যদি পৰিছে তেনে কি কি ক্ষেত্ৰত সফলতা আছে আৰু কেনেকৈ সফলতা পাব কথাসমূহ জানি নিশ্চয় উপকৃত হ'ব পাৰিব মংগল হৈছে ব্যক্তিৰ ভাগ্য উদয়ৰ প্ৰথম গ্ৰহ আৰু প্ৰথম কাৰক যদি কোনো ৰাশিৰ ওপৰত মংগলৰ অশুভ প্ৰভাৱ থাকে তেনে স্বয়ং বিধাতায়ো তেওঁক সৌভাগ্য উদয় কৰিব নোৱাৰে ভাগ্যত মংগলৰ যোগ হ'লেহে যিকোনো ক্ষেত্ৰত শুভ ফল পায় আৰু তেওঁলোকে উন্নতি হ'ব পাৰে আনহাতে শনিদেৱ হৈছে গ্ৰহৰ গ্ৰহাধিপতি ব্যক্তিৰ ওপৰত শনিৰ বেয়া প্ৰভাৱ থাকিলে যিমান বুদ্ধিয়ক বা জ্ঞানী ব্যক্তি হ'লেও তেওঁ বুদ্ধি ভ্ৰষ্ট আৰু জ্ঞান শূন্য হৈ যিকোনো ক্ষেত্ৰত বিফলতা আহে ফলত বিভিন্ন আলৈ আহুকাল বেমাৰ ব্যাধিৰ লোকচানৰ সন্মুখীন হ'ব লগা হয় সেই ব্যক্তি 2024 চনৰ ছেপ্টেম্বৰ মাহৰ পৰা পুৰা 4 বছৰৰ বাবে শনি মংগলৰ শুভ দশা আহিছে ভিডিঅ'ত ক'বলৈ ওলোৱা এই চাৰি ৰাশিৰ ওপৰত এই দুই গ্ৰহৰ কৃপাত এই সময়ছোৱাত এই চাৰি ৰাশিৰ ব্যক্তিয়ে 100% সফলতা পায় যিকোনো ক্ষেত্ৰত সফল হ'ব বিশেষকৈ চাকৰিৰ ক্ষেত্ৰত বিশেষ সুযোগ আহিছে এই চাৰি ৰাশিৰ ওপৰত যদি এই চাৰি ৰাশিৰ ব্যক্তিয়ে চাকৰিৰ ক্ষেত্ৰত কিছু আগবাঢ়িব পাৰে তেওঁলোকে চাকৰি পোৱাটো একেবাৰে নিশ্চিত হৈ পৰিছে এওঁলোকে এই সময়ছোৱাত যিকোনো প্ৰকাৰেই নিজকে প্ৰতিষ্ঠিত কৰাৰ সুযোগ পাইছে যদি এওঁলোকে সময়ক সদ্ব্যৱহাৰ কৰিব পাৰে তেনেহ'লে এই চাৰি ৰাশিৰ ব্যক্তি উজলি উঠিবলৈ সক্ষম হ'ব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক ছেপ্টেম্বৰ মাহৰ পৰা কোন কোন চাৰি ৰাশিৰ ওপৰত শনি আৰু মংগলৰ শুভ দশা পৰিছে আৰু তেওঁলোক ভাগ্যশালী হ'বলৈ গৈ আছে আৰু কি কি ক্ষেত্ৰত তেওঁলোকে সফলতা পাব ৰাশিসমূহৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম শনিদেৱাই নমঃ বা জয় বজৰংবলী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ 2024 বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ পৰা শনি আৰু মংগলৰ কৃপাত ভাগ্যশালী হ'বলৈ গৈ থকা প্ৰথম ৰাশিটোৱেই হৈছে বৃশ্চিক ৰাশি ৰাশি গণনা অনুসৰি যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো দন্তীয়া 9 আৰু অন্তস্থ জৰে আৰম্ভ হয় জ্যোতিষশাস্ত্ৰৰ মতে সেই ব্যক্তিসকল বৃশ্চিক ৰাশি হয় বৃশ্চিক ৰাশিৰ স্বামী গ্ৰহ হৈছে মংগলৰ কৃপাতেই তেওঁলোকৰ ভাগ্য উদয় হয় ছেপ্টেম্বৰ মাহৰ পৰা এই ৰাশিৰ কুণ্ডলীত মংগলৰ শুভ দশা পৰিছে আৰু শনিৰো পৰম কৃপা পৰিছে মংগল আৰু শনিৰ কৃপাত এই ৰাশিৰ ব্যক্তিয়ে যিকোনো ক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব বিশেষকৈ এওঁলোকে ব্যৱসায় বাণিজ্য বা চাকৰি বাকৰিৰ ক্ষেত্ৰত
বেছি উন্নতি কৰিব পাৰিব। সাধাৰণতে বৃশ্চিক ৰাশিৰ ব্যক্তিসকল অতি দৃঢ় আৰু কঠিন প্ৰকৃতিৰ হয়। এওঁলোকে অতি পৰিশ্ৰম কৰিব পাৰে আৰু এওঁলোকৰ নিজৰ পৰিশ্ৰমৰ ফলত এওঁলোক ভাগ্যশালী হয়। খুব কম সময়ৰ ভিতৰতে এওঁলোকে নিজে নিজৰ ভাগ্য উদয় কৰি ল'ব পাৰে। নিজে বিদ্যান আৰু ৰাজভোগৰ বেছি সুবিধা থাকে এওঁলোকৰ ক্ষেত্ৰত। এওঁলোকে যিকোনো প্ৰকাৰেই ৰাজভোগ পাবলৈ সক্ষম হয়। এওঁলোকৰ শাৰীৰিক বল বেছি হয়। এওঁলোকে লোকৰ কথাত উঠা বহা কেতিয়াও নকৰে। নিজৰ বিবেকৰ দ্বাৰা পৰিচালিত হয়। সকলো বস্তু এওঁলোকে পচন্দ নকৰে। যিখিনি বস্তু পচন্দ কৰে আন কোনোবাই পচন্দ নকৰিলেও সেইখিনি তেওঁলোকে পচন্দ কৰিবই। যাৰ মাজত উত্তেজনা নাই, উৎস নাথাকে, এওঁলোকে কেতিয়াও ভাল নাপায়। এওঁলোকৰ এটা অতি ভাল গুণ আছে, এওঁলোক খুব হিচাপী আৰু পদে পদে হিচাপ কৰিহে চলে। এওঁলোকে কাকো এনেই বস্তু নিদিয়ে, কোনোবাই বিচাৰিলেহে এওঁলোকে বস্তু দিয়ে। উপজাচি কাকো একো নিদিয়ে। এওঁলোকৰ মনৰ দৃঢ়তা আৰু ইচ্ছাশক্তিৰ প্ৰভাৱত নিজে যুদ্ধংদেহী মনোভাৱেৰে ভীষণ আগ্ৰহী হৈ উঠে আৰু যিকোনো কঠিন কাম হ'লেও তেওঁলোকে কৰি সেই কামটো উলিয়াই হেৰে। বেমেজালি এৰাই চলি ভাল পায়। এওঁলোকে চুপচাপ থাকি ভাল পায়। বেছি কথা নকয়। এওঁলোকে খুব সাৱধানে চলে। চাকৰি ব্যৱসায় যিকোনো ক্ষেত্ৰতেই হওক এওঁলোকে অধিক পৰিশ্ৰম কৰে আৰু পৰিশ্ৰমৰ ফলত এওঁলোক ফলৱৰ্তী হয়। এওঁলোকে সমাজতো নিজৰ কামৰ দক্ষতাৰ বাবে স্বীকৃতি পাবলৈ সক্ষম হয়। 2024 বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ পৰা আপোনাৰ ৰাশিৰ ওপৰত মংগলৰ পৰম কৃপা পৰিছে, লগতে শনিৰো পৰম কৃপা পৰিছে। আপুনি যিকোনো ক্ষেত্ৰতেই সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। বিশেষকৈ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰ বা চাকৰি বাকৰিৰ ক্ষেত্ৰখনত আপুনি এই ছেপ্টেম্বৰ মাহৰ পৰা অতি উন্নতি কৰিব পাৰিব। চাকৰিৰ যোগ মিলিছে আপোনাৰ। আপুনি যিকোনো ক্ষেত্ৰত এই ছেপ্টেম্বৰ মাহৰ পৰা 4 বছৰৰ ভিতৰত আপুনি চাকৰি পাব। 4 বছৰৰ কাৰণে আপোনাৰ বৃশ্চিক ৰাশিত মংগল গ্ৰহ আৰু শনি অতি শুভ স্থানত আছে। আপুনি যিকোনো ক্ষেত্ৰতে আগবাঢ়িব পাৰিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো আপুনি যথেষ্ট পৰিমাণে আগবাঢ়িব পাৰিব। ব্যৱসায়ত উন্নতি দেখা গৈছে আৰু ব্যৱসায়ত আপুনি আগত যোনখিনি টকা ইনকাম কৰি আছিল তাতকৈ বেছি লাভজনক ব্যৱসায় হ'ব। আপোনাৰ ব্যৱসায় যদি মন দি কৰিব পাৰে আপুনি যথেষ্টখিনি আগুৱাই যাবলৈ সক্ষম হ'ব। শিক্ষাৰ ক্ষেত্ৰতো আপুনি আগবাঢ়িব পাৰিব। মংগলৰ শুভ সংযোগ হোৱাৰ বাবে আপুনি শিক্ষাত মান পাবলৈ অৰ্থাৎ সন্মান পাবলৈ সক্ষম হ'ব। আপুনি সন্মানীয় আসন পাব শিক্ষাৰ ক্ষেত্ৰত। খেলা ধূলাৰ ক্ষেত্ৰতো ঠিক তেনেকৈ আপুনি সন্মান পাব। মংগলৰ পৰম কৃপাৰ ফলত আপোনাৰ উন্নতি হ'ব। আপুনি যি কৰে তাতেই মংগল হ'ব। পাৰিবাৰিক ক্ষেত্ৰখনতো আপোনাৰ শুভ দেখা গৈছে। আপুনি যিসমূহ সমস্যাৰ কাৰণে পাৰিবাৰিক ক্ষেত্ৰত ভয় কৰি আছিলে, লাহে লাহে মংগলৰ কৃপাত নিজে নিজে সেই সকলোখিনি সমাধান হ'ব। আপুনি এই ছেপ্টেম্বৰ মাহৰ পৰা যথেষ্টখিনি পাৰিবাৰিক ক্ষেত্ৰত আগবাঢ়িব পাৰিব। আপোনাৰ শুভ ফল আছে পাৰিবাৰিক ক্ষেত্ৰত। প্ৰেমৰ ক্ষেত্ৰতো অতি শুভ আছে। আপোনাৰ বিবাহৰ যোগ আছে। প্ৰেম বিবাহ হ'ব পাৰে আপোনাৰ। এক মংগলৰ পৰম কৃপা পৰিছে আৰু শনিৰো কৃপা পৰিছে। শনিৰ কৃপাৰ ফলত আপোনাৰ প্ৰেমত যোনখিনি বাধা বিঘিনি আছিল সেইখিনি নাইকিয়া হ'ব আৰু আপোনাৰ বিবাহৰ যোগ আহিছে। যোনখিনি বিবাহৰ উপযুক্ত প্ৰাৰ্থী তেওঁলোকৰ প্ৰেম বিবাহ হোৱাৰ সম্ভাৱনা আছে আৰু তেওঁলোকে প্ৰেম বিবাহত সফল হ'ব পাৰিব। ক্ষেত্ৰতো বিশেষ বেয়া নহয়। ছেপ্টেম্বৰ মাহৰ পৰা এই ৰাশিৰ ব্যক্তিয়ে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ অসুবিধা নাপায়। তেওঁলোকে আগতে পোৱা যোনখিনি অসুবিধা সেই অসুবিধাখিনি লাহে লাহে তেওঁলোকৰ নাইকিয়া হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত। এওঁলোকে স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নতি কৰিবলৈ সক্ষম হ'ব। ছেপ্টেম্বৰ মাহৰ পৰা দ্বিতীয় ভাগ্যশালী ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰো স্বামী গ্ৰহ হৈছে মংগল গ্ৰহ। মংগলৰ পৰম কৃপা পৰিছে স্বামী গ্ৰহ হোৱাৰ বাবে এই ছেপ্টেম্বৰ মাহৰ পৰা আপোনাৰ কুণ্ডলীত মংগলৰ পৰম কৃপা পৰিছে। এনেও আপোনাৰ স্বামী গ্ৰহ হৈছে মংগল গ্ৰহ আৰু মংগল গ্ৰহৰ পৰম কৃপা পৰিছে। শুভ স্থানলৈ মংগল গ্ৰহ আহিছে আৰু শনিয়েও যথেষ্টখিনি সহায় কৰিছে। শনিও শুভ স্থানত আছে, যাৰ বাবে আপোনাৰ ভাগ্যত মংগলৰ যোগ হৈছে। আপুনি যিকোনো ক্ষেত্ৰত আগবাঢ়িলে তাত মংগলেই হ'ব। সাধাৰণতে এই ৰাশিৰ ব্যক্তিসকলে কেতিয়াও পইচাৰ নাটনিত পৰিব লগা নহয়। এওঁলোক খুব হিচাপী। এওঁলোকে আই চাই ব্যয় কৰিব জানে। এওঁলোক ধাৰ্মিক আৰু সুভাষী হয়। এওঁলোকে মানুহ দেখিলেই মানুহৰ মনৰ ভাৱবোৰ চিনি পায়। এওঁলোকে খুব মিতব্যয়ী হোৱাৰ বাবে পইচাৰ ক্ষেত্ৰত কিছু অসুবিধা নাপায়। এওঁলোকে ভৱিষ্যতৰ কথাবোৰ ভাবিয়েই পইচা সাঁচি ৰাখে, যাৰ ফলত এওঁলোকৰ বিপদৰ সময়ত আনৰ ওচৰত হাত পাতিবলগীয়া নহয়।
বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকল অতি বুদ্ধিমানৰ হয় আৰু চতুৰ হয়। তেওঁলোকে যিকোনো ক্ষেত্ৰতে বুদ্ধিৰে জয় কৰিবলৈ চেষ্টা কৰে। মা লক্ষ্মীৰো এই ৰাশিৰ ওপৰত পৰম কৃপা থাকে। এই ছেপ্টেম্বৰ মাহৰ পৰা পূৰ্ণ কৃপা পৰিছে মংগল আৰু শনিৰ। শনি আৰু মংগলৰ বাবে এওঁলোকে এই ছেপ্টেম্বৰ মাহৰ পৰা যথেষ্টখিনি আগবাঢ়িব পাৰিব। আপোনাৰ ৰাশিৰ ওপৰত ছেপ্টেম্বৰ মাহৰ পৰা মংগল আৰু শনিৰ পৰম কৃপা পৰিছে। যাৰ কুণ্ডলীত মংগলৰ কৃপা পৰে তেওঁৰ সকলোখিনি ক্ষেত্ৰতে মংগলেই হয়। তেওঁক বিশেষ অন্য গ্ৰহে প্ৰভাৱ পেলাব নোৱাৰে, কাৰণ মংগল যেতিয়া হ'ব তেওঁৰ উন্নতি আহিবই। আৰু শনিৰো পৰম কৃপা পৰিছে, যাৰ ফলত তেওঁ শত্ৰুৰ পৰা হাত সাৰি থাকিব পাৰিব। শনিৰ যদি বেয়া প্ৰভাৱ পৰে তেতিয়া যিকোনো ক্ষেত্ৰতেই অশুভ হয় আৰু বিশৃংখলতা আহে। এতিয়া আপোনাৰ ৰাশিৰ ওপৰত শনিৰো পৰম কৃপা পৰিছে, যাৰ ফলত মংগল আৰু শনিৰ শুভ সংযোগত আপুনি আগবাঢ়িবলৈ সক্ষম হ'ব। যিকোনো ক্ষেত্ৰত আগবাঢ়িব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰখনতো আপুনি যদি নিয়াৰিকে নিষ্ঠাৰে কৰিব পাৰে তেতিয়াহ'লে যথেষ্টখিনি আগবাঢ়িব পাৰিব। ব্যৱসায় বাণিজ্যত উন্নতি দেখা গৈছে আপোনাৰ। যদি আপুনি ব্যৱসায় কৰি আছে তেনেহ'লে ব্যৱসায় ক্ষেত্ৰখন কিছু প্ৰসাৰ কৰিবলৈ চিন্তা কৰক। আপুনি যেনেকৈ ভাবে তেনেকৈ সুফল পাবলৈ সক্ষম হ'ব, কাৰণ আপোনাৰ গ্ৰহৰ কুণ্ডলীত মংগল গ্ৰহ বহি আছে আৰু শনি বহি আছে। শনি মংগলৰ সংযোগত আপোনাৰ উন্নতি একেবাৰেই সঁচা হ'ব। আপুনি যিকোনো ক্ষেত্ৰত যি ব্যৱসায় নকৰক লাগিলে আপোনাৰ মংগল হ'ব। কিন্তু লাভালাভ কিমান কৰিব পাৰে আপোনাৰ কৰ্মৰ ওপৰতহে নিৰ্ভৰ কৰিব। চাকৰি বাকৰিৰ ক্ষেত্ৰতো আপোনাৰ মংগল আছে। আপোনাৰ ভাগ্যই সহায় কৰিব। আপোনাৰ ভাগ্যত যেতিয়া মংগল আছে, চাকৰি বাকৰিৰ ক্ষেত্ৰখনত যদি আপুনি আগবাঢ়ে তেতিয়াহ'লে আপোনাক ভাগ্যই সহায় কৰিব। আপোনাৰ চাকৰি কৰি থকা ব্যক্তিসকলৰ বাবেও শুভ সংযোগ আছে। তেওঁলোকৰ পদোন্নতি হোৱাৰ সম্ভাৱনাই বেছি আছে, কাৰণ শুভ সংযোগ মিলিছে মংগল আৰু শনিৰ আপোনাৰ কুণ্ডলীত। আপুনি আগবাঢ়িব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ যথেষ্টখিনি ভাল দেখা গৈছে, মংগলেই আছে। আৰু আপুনি পাৰিবাৰিক ক্ষেত্ৰখনতো সুফল পাব। শিক্ষা খেলা ধূলা আদি ক্ষেত্ৰখনত আপুনি যথেষ্ট আগবাঢ়িব পাৰিব। মংগলৰ যেতিয়া শুভ দশা পৰে তেতিয়া এই খেলা ধূলা শিক্ষা বা নাম সন্মানত আপুনি যথেষ্টখিনি আগবাঢ়িব পাৰিব। আপোনাৰ সন্মানৰ যোগ আছে। আপুনি যদি ভাল কাম কৰে আপুনি সন্মানিত হ'বলৈ বা সমাজত আগস্থান পাবলৈ সক্ষম হ'ব। ইয়াৰ পিছৰ ভাগ্যশালী ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ স্বামী গ্ৰহ হৈছে শনি গ্ৰহ। শনি গ্ৰহৰ পৰম কৃপা সদায় থাকে এই ৰাশিৰ ওপৰত। শনি গ্ৰহৰ কৃপাতেই এওঁলোকে উন্নতি কৰিবলৈ সক্ষম হয়। সাধাৰণতে মকৰ ৰাশিৰ ব্যক্তিসকলৰ শত্ৰু কম। শনিৰ শুভ প্ৰভাৱ থাকে কাৰণেই এওঁলোকৰ শত্ৰু কম হয় আৰু যিকোনো ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সক্ষম হয়। বিশেষকৈ মকৰ ৰাশিৰ ব্যক্তিসকলৰ স্বভাৱ চৰিত্ৰ কিছু পৃথক হয়। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো খ আৰু বৈজ্ঞা জৰে আৰম্ভ হয়, ৰাশি গণনা অনুসৰি সেই ব্যক্তিসকল মকৰ ৰাশি হয়। আপোনাৰ ৰাশিৰ ওপৰত মংগল আৰু শনিৰ পৰম কৃপা পৰিছে ছেপ্টেম্বৰ মাহৰ পৰা। সাধাৰণতে এই ৰাশিৰ ব্যক্তিসকল অতি নিখুঁত হয়। এওঁলোক বিদ্বান নহ'লেও বেছি বিচক্ষণ আৰু বুদ্ধিমানৰ হয়। এওঁলোকে ব্যৱসায় বাণিজ্যত প্ৰচুৰ পৰিমাণে ধন আৰ্জন কৰিবলৈ সক্ষম হয়। এওঁলোকে যদি অংশীদাৰী ব্যৱসায় কৰে, অংশীদাৰী ব্যৱসায়ী নিজৰ লগৰজনকে ঠগিবলৈ এওঁলোকে চেষ্টা কৰে। খুব কম সময়ৰ ভিতৰত অংশীদাৰী ব্যৱসায়ৰ পৰা নিজৰ ব্যৱসায় গ্ৰাহক কৰিব পাৰে এই ব্যক্তিসকলে। যিকোনো ক্ষেত্ৰতেই যোন সময়তেই নহওক এওঁলোকে নিজৰ ফালে বেছি টানে। আপোনাৰ ৰাশিৰ ওপৰত ছেপ্টেম্বৰ মাহৰ পৰা এটা দীঘলীয়া সময়ৰ বাবে শনি আৰু মংগলৰ শুভ দশা পৰিছে। আপোনাৰ স্বামী গ্ৰহ শনি গ্ৰহে পৰম কৃপা কৰিছে। আপুনি যিকোনো ক্ষেত্ৰত আগবাঢ়িবলৈ সক্ষম হ'ব। আপোনাৰ শত্ৰু ভয় কম হ'ব। বিশেষকৈ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰখনত যদি আপুনি আগবাঢ়ে আপুনি প্ৰচুৰ পৰিমাণে ধন উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। আপোনাৰ ব্যৱসায়ত শুভ সংযোগ আহিছে। আপুনি যদি এজন ব্যৱসায়ী ব্যক্তি হয় তেনেহ'লে আপোনাৰ ব্যৱসায়ৰ জ্ঞান বাঢ়িব। আপুনি যিকোনো ক্ষেত্ৰত ব্যৱসায় প্ৰসাৰ কৰিবলৈ সক্ষম হ'ব। আপুনি যদি নতুনকৈ ব্যৱসায় বাণিজ্য কৰাৰ কথা ভাবি আছে তেনে আপুনি এই ছেপ্টেম্বৰ মাহৰ পৰাই নতুন ব্যৱসায় আৰম্ভ কৰক। আপোনাৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰখনত যথেষ্ট মংগল হ'ব। মংগলৰ শুভ দশা পৰিছে, যাৰ ফলত আপুনি উন্নতি কৰিবলৈ সক্ষম হ'ব। আপুনি যদি যিকোনো ব্যৱসায় আৰম্ভ কৰে সেই ব্যৱসায়ত আপুনি লাভেই পাব, কাৰণ মংগলৰ শুভ সংযোগ আছে। মংগলে কৃপা কৰিব। আপুনি শুভ
সংযোগৰ বাবে মংগল আৰু শনিৰ শুভ সংযোগৰ বাবে আপুনি যথেষ্ট আগবাঢ়ি যাব পাৰিব চাকৰি বাকৰিৰ ক্ষেত্ৰত যদি আপুনি যোজা কৰি আছে ইন্টাৰভিউ দিয়াৰ কথা ভাবি আছে বা পৰীক্ষা নিৰীক্ষা দিয়াৰ কথা ভাবি আছে তেনে আপুনি আগবাঢ়ক এইবাৰ আপুনি সেপ্টেম্বৰ মাহৰ পিছৰ পৰা আপুনি যিকোনো ক্ষেত্ৰতেই চাকৰিৰ ক্ষেত্ৰত আপুনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব চাকৰি কৰি থকা ব্যক্তিসকলেও যদি চেষ্টা কৰে তেওঁলোকে চাকৰিৰ পদোন্নতি কৰিবলৈ সক্ষম হ'ব পাৰিবাৰিক ক্ষেত্ৰখনতো আপোনাৰ সুফল দেখা গৈছে মংগলৰ যোগ আহিছে আপুনি যি অশান্তি পাই আছিল পাৰিবাৰিক ক্ষেত্ৰখনত সেই পাৰিবাৰিক ক্ষেত্ৰখনৰ অশান্তিসমূহ লাহে লাহে নাইকিয়া হ'ব মংগলৰ শুভ দশা পৰিছে শত্ৰুৰ পৰা যোনখিনি আপুনি কষ্ট পাই আছিল মনত কষ্ট পাই আছিল শত্ৰুৱে আপোনাক কষ্ট দিছিলে বা শত্ৰুৱে শত্ৰুতা কৰি আপোনাৰ হানি কৰিছিলে এই হানি বিঘিনিবোৰ নাইকিয়া হ'ব শনিৰ শুভ দশা পৰিছে শনিয়ে আপোনাৰ শ্ৰামিক শনিয়ে আপোনাক পৰম কৃপা কৰিব আপুনি আগবাঢ়ক যিকোনো ক্ষেত্ৰতে সফলতা পাবলৈ সক্ষম হ'ব খেলা ধূলা বা নাচ গান গীত মাত আদিৰ যোনসকল ব্যক্তিৰ জড়িত হৈ আছে সেই সকল ব্যক্তিয়ে উচ্চ স্থান পাবলৈ সক্ষম হ'ব আপোনাৰ সন্মানৰ যোগ আছে আপুনি যিকোনো প্ৰকাৰে সমাজত সন্মান পাব আপোনাৰ সেই খেলা ধূলা বা গীত মাত সেইবোৰত উন্নতি কৰিবলৈ সক্ষম হ'ব স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ যথেষ্ট ভাল দেখা গৈছে আগতে যি স্বাস্থ্যৰ আপোনাৰ কিছু অৱনতি আছিল বা স্বাস্থ্যৰ ক্ষেত্ৰত কিছু আমনি পাই আছিল এই আমনিবোৰ লাহে লাহে নাইকিয়া হ'ব শনি গ্ৰহৰ পৰম কৃপাত আপুনি ভাগ্যশালী হ'ব ইয়াৰ পিছৰ ৰাশিটো হৈছে কুম্ভ ৰাশিৰ শ্ৰামিক হৈছে শনি গ্ৰহৰ পৰম কৃপা পায় এই ৰাশিৰ ব্যক্তিসকলে সেপ্টেম্বৰ মাহৰ পৰা আপোনাৰ ৰাশিৰ ওপৰত শনি গ্ৰহৰ পৰম কৃপা পৰিছে যাৰ ফলত আপুনি যিকোনো ক্ষেত্ৰত সফলতা পাবলৈ সক্ষম হ'ব শনি মংগলৰ শুভ প্ৰভাৱৰ ফলতে আপুনি সেপ্টেম্বৰ মাহৰ পৰা এটা দীঘলীয়া সময়ৰ বাবে আপুনি অতি ভাগ্যশালী হ'ব আৰু আপোনাৰ সেই ভাগ্যশালী হোৱাৰ বাবে যিকোনো ক্ষেত্ৰত সফলতা পাব জ্যোতিষ শাস্ত্ৰৰ ৰাশি গণনা অনুসৰি যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো গ দন্তীয়া খ তলপীয়া খৰে আৰম্ভ হয় সেই ব্যক্তিসকল কুম্ভ ৰাশি হয় এই কুম্ভ ৰাশিৰ ব্যক্তিসকল সাধাৰণতে বৰ সুন্দৰ দৃষ্টি সম্পন্ন হয় এওঁলোকৰ পবিত্ৰ হয় অন্তৰ দেহৰ ৰং উজ্জ্বল হয় জাতক অত্যন্ত কষ্ট সহিষ্ণু আৰু ধীৰ স্থিৰ হয় এওঁলোকৰ ধৈৰ্যশীল গুণটো থকাৰ বাবে যিকোনো ক্ষেত্ৰত উন্নতি হ'বলৈ সক্ষম হয় জাতক বিজ্ঞ আৰু বাস্তৱ জ্ঞান অত্যন্ত প্ৰবল হয় দানশীল হয় তেওঁলোকে আনৰ দুখত দুখী সুখত সুখী হ'ব পাৰে এওঁলোকৰ ৰহস্যময় এটা মন থাকে আৰু ৰহস্যময় মনটোৰ বাবে তেওঁলোকে ৰহস্যময় কামত লিপ্ত থাকি বেছি ভাল পায় এওঁলোক ৰহস্যময় কামৰ বাবে বেছি আগ্ৰহী হয় শত্ৰুক সহজেই পৰাস্ত কৰিব পৰা এটা গুণ আছে এওঁলোকৰ প্ৰত্যেক কাৰ্যতে সফলতা লাভ কৰিবলৈ সক্ষম হয় এই ৰাশিৰ জাতক জাতিকাসকল অতি বুদ্ধিমানৰ হয় এওঁলোকে যোনখিনি কল্পনা কৰে সেইখিনি বাস্তৱত ৰূপায়িত কৰিবলৈ চেষ্টা কৰে জাতক সকলোৰে প্ৰিয় হয় জনতাৰ সন্মুখত থিয় হৈ শুৱলা আৰু মিঠা কথা কৈ পতিয়ন নিয়াব পাৰে এই ৰাশিৰ জাতক জাতিকাই এওঁলোকে মানুহৰ চৰিত্ৰৰ বিষয়ে আগতীয়াকৈ জানি যায় তেওঁলোকে চৰিত্ৰৰ ওপৰত কিছু অধ্যয়ন কৰে আৰু চৰিত্ৰৰ বিষয়ে তেওঁলোকে মনে মনে ভাবে মানুহ দেখিলেই তেওঁলোকে চিনি পায় এই ৰাশিৰ ব্যক্তিসকল বিশেষকৈ সুদক্ষ অভিনেতা হ'ব পাৰে ব্যক্তিসকল খুব সোনকালে প্ৰতিষ্ঠিত ব্যৱসায়ী হ'ব পাৰে চাকৰি বাকৰিৰ ক্ষেত্ৰতো যথেষ্ট উন্নতি কৰিব পাৰে অভিনয়ৰ ক্ষেত্ৰত ৰাপ থকাসকলে সোনকালে নিজৰ অভিনয়ৰ জৰিয়তে জনপ্ৰিয় হ'ব পাৰে ৰাজনীতি শিল্পী শিক্ষাৰ ক্ষেত্ৰতো এই ৰাশিৰ ব্যক্তিসকলৰ যথেষ্ট আগ্ৰহ থাকে আৰু তেওঁলোকে পৰিৱৰ্তন আনিব পাৰে আপোনাৰ ৰাশিৰ ওপৰত সেপ্টেম্বৰ মাহৰ পৰা শনি আৰু মংগলৰ পৰম কৃপা পৰিছে যাৰ ফলত আপুনি এই ক্ষেত্ৰসমূহত আমি এতিয়া ভিডিঅ'ত যোনখিনি ক্ষেত্ৰ কৈছোঁ সেই ক্ষেত্ৰখিনিত আপুনি যথেষ্ট সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব আপুনি ৰাজনীতিৰ ক্ষেত্ৰখনতো যথেষ্ট আগবাঢ়িব পাৰিব আপোনাৰ যি ৰাজনীতিত পদবী আছে সেই পদবীতকৈ উচ্চ পদবী লাভ কৰিবলৈ সক্ষম হ'ব এই সেপ্টেম্বৰ মাহৰ পৰা বিশেষকৈ চাকৰি বাকৰিৰ ক্ষেত্ৰতো আপোনাৰ শুভ সংযোগ আছে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰখন অতি সুফল পাব আপুনি ব্যৱসায় বাণিজ্য যোনসকলে কৰি আছে তেওঁলোকে যদি অলপ কষ্ট কৰে বা অলপ মন দিয়ে তেতিয়াহ'লে ব্যৱসায়ত সোনকালে উন্নতি হ'ব পাৰিব কাৰণ মংগল আৰু শনিৰ শুভ দশা পৰিছে মংগল শনিৰ শুভ দশা যেতিয়া পৰে ব্যক্তিৰ ভাগ্যৰ দুৱাৰ মুকলি হয়
তেতিয়া যিকোনো ক্ষেত্ৰতেই য'তেই আপুনি নাযাওক আপোনাৰ মংগলেই হ'ব। আপুনি যিকোনো ক্ষেত্ৰত আগুৱাই যাব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰতো আপোনাৰ সুফল দেখা গৈছে। পাৰিবাৰিক ক্ষেত্ৰখনত আগতে আপুনি যোনখিনি কষ্ট পাই আছিল বা ঘৰৰ পৰা অশান্তি পাই আছিল, ঘৰৰ মানুহে আপোনাক অবিশ্বাস কৰি আছিল, সেই ক্ষেত্ৰসমূহ লাহে লাহে শিথিলতা আহিব আৰু আপোনাক সকলোৱে ভাল পাবলৈ ল'ব। প্ৰেম বিবাহৰ ক্ষেত্ৰতো আপোনাৰ শুভ সংযোগ আছে। প্ৰেমত আপুনি সফল হ'ব পাৰিব এই ছেপ্টেম্বৰ মাহৰ পৰা। বিবাহৰ ক্ষেত্ৰতো শুভ সংযোগ আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ এই মাহৰ পৰা স্বাস্থ্য ভালেই যাব। আপুনি যিকোনো প্ৰকাৰে আপোনাৰ স্বাস্থ্যৰ উন্নতি কৰিবলৈ সক্ষম হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, ছেপ্টেম্বৰ মাহৰ পৰা শনি আৰু মংগলৰ পৰম কৃপাত এই 4 ৰাশিৰ ব্যক্তিয়ে যথেষ্ট উন্নতি কৰিব পাৰিব। শনি আৰু মংগলৰ শুভ সংযোগ হৈ পৰম কৃপা পৰিছে এই 4 ৰাশিৰ ব্যক্তিৰ ওপৰত। এই কথা নহয় যে বাকী ৰাশিসমূহে যে একো কৰিব নোৱাৰিব, সেই কথা নহয়। বাকী ৰাশিসমূহে নিজৰ কৰ্মৰ জৰিয়তে উজলি উঠিবলৈ সক্ষম হ'ব। কোনো ৰাশিয়েই বিনা পৰিশ্ৰমত বা কোনো ব্যক্তিয়েই বিনা পৰিশ্ৰমত একো ফল নাপায়। এই ৰাশিৰ ওপৰত শনি আৰু মংগলৰ শুভদশা পৰিছে যদিও এওঁলোকে যদি কৰ্ম নকৰে তেতিয়াহ'লে এওঁলোকে সুফল পাবলৈ সক্ষম নহ'ব। কৰ্মই ধৰ্ম, যেতিয়া কৰ্ম কৰিব তেতিয়া উন্নতি হ'বই। কিন্তু গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱে ব্যক্তিৰ কৰ্মত উন্নতি আনে আৰু ভাগ্যৰ দুৱাৰ মুকলি হয়। তেতিয়া যদি কৰ্ম কৰে তেতিয়াহ'লে সেই ব্যক্তি উচ্চ স্থান পাবলৈ সক্ষম হয়। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।